উৎপাদক উলিয়াব শিকিলে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াটো সহজ হয়। 3 নম্বৰৰ 16A 317 পৃষ্ঠা 16A লেসন 3 কি আছে ইয়াতে আছে 9A স্কয়ার B স্কয়ার C স্কয়ার আৰু 12AB কিউব এই দুটাৰ গসাউ উলিয়াব লাগে। গতিকে আমি 3 ৰ পূৰণনেওতাত দুটা আহে 9 আহে 3 * 3 আৰু 12 আহে 3 * 4 বাকি কি আছে A স্কয়ার মানে দুটা A B স্কয়ার দুটা B C স্কয়ার দুটা C AB কিউব এটা A B কিউব মানে তিনিটা B এতিয়া এইটোৰ পৰা আমি কি কৰিব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে। তাৰ কাৰণে আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াম কেনেকে 3 আমি 3 লম তাৰ পিছত কি আছে A লৈছো আৰু কি আহিব B এটো আহিল আৰু কি আহিব এটো B আহিব B তেনেহলে কি হ'ব 3A আৰু B * B স্কয়ার এটো হল। নেক্সট 3 ৰ পিছত 4 নম্বৰত কি দিয়া আছে হেতু চাব লাগিব 12PQR আৰু 8PQ 12PQR আৰু 18PQ এইটোৰ কাৰণে আমি দুটাতে 6 ৰ টেবুলত আছে 6 ৰ পূৰণনেওতাত আছে 6 2 * 12 আৰু 18 টোক আমি কি কৰিব পাৰো 6 3 * 18 PQR গতিকে আমি PQR ৰাখিলো আৰু এটা আছে P কিউব মানে 3 বাৰ P গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগিলে কি কৰিব লাগিব দুটাৰ পৰা যিখিনি মিল আছে হেতু এতিয়া এইটোত কি মিল আছে 6 আমি 6 ললো আৰু কি আছে এইটো P 6P এইখিনিয়ে এইটোৰ উত্তৰ হৈ যাব। নেক্সট যদি আমি 5 নম্বৰ চাও 5 নম্বৰটো কি হ'ব কি দিয়া আছে 15x স্কয়ার y কিউব 15x স্কয়ার y কিউব আৰু 12x কিউব yz কি আছে 12x কিউব yz এটোত আমি দুটা কিহৰ পূৰণনেওতাত পাম 3 ৰ পূৰণনেওতাত 15 আহে আৰু 12 আহে 15 টোক আহে কেনেকে 3 * 5 * 15 আৰু 12 টোক কেনেকে আহিব 3 * 4 * 12 বাকি x স্কয়ার y কিউব এটোক আমি কি কৰিম যেহেতু তলত x কিউব আছে ইয়াতে x স্কয়ার সময় আছে গতি x স্কয়ার টোক আমি x স্কয়ার হিচাপে ৰাখো এইটো আটাইতকৈ সৰু x স্কয়ার ৰাখিলো আৰু y কিউবক আমি তলত y এটা আছে গতিকে এটা y টার্মত লিখিম y কিউবক আমি কি কৰিম y * y স্কয়ার ৰাখিলো কাৰণ এটা y তলত কমন যাব আৰু 12x কিউব yz টোক আমি x কিউব তাৰ মানে x ৰ পাৱাৰ 3টা ইয়াত দিলো দুটা আৰু x ৰ পাৱাৰ ইয়াতো এটা আছে মনে মনে 1 আৰু 2 মিলি x কিউব হল x ৰ এটো পাৱাৰটো দেখুৱাব নালাগে আমি বুজোৱাৰ কাৰণে 1 লিখিছিলো এটো আমি নিলিখিলে হল বাকি কি আছে yz এটোক আমি কি কৰিম y আৰু z লিখিলো
এতিয়া কি হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদকত কি কৰা যাব গৰিষ্ঠ সাধাৰণ উৎপাদকত এইটো 3 আছে 3 ললো আৰু কি আছে x স্কয়ার আমি x স্কয়ার ললো আৰু কি মিল আছে y এইটো y ললো এইটো आंसर ইয়াৰে এইটো হল 5 নেক্সট 6 নম্বৰত দেখা যাব কি আছে 6 ত আছে তিনিটা টার্ম 11 p q r কিউব 11 p q r কিউব এটুক আমি 11 নর টেবুলত পাম 22 p কিউব q কিউব r নেক্সট আছে 22 p কিউব q কিউব আৰু হয় p q 11 p q r কিউব p q r কিউব মানে প্ৰথম দুটাত কিউব নাই p q আৰু r কিউব p q r কিউব এটুক আমি ভাঙিব লাগিব আৰু আছে 33 নেক্সট কি আছে 33 p স্কয়ার q4 p স্কয়ার q টু দি পাওয়ার 4 এটুক আমি q4 বুলি কম অলপ শর্টকাট আৰু r 11 ৰ টেবুলত মানে 11 ৰ ঘৰত 11 22 33 আহে গতে 11 টুক আমি 11 পূৰণ 1 লিখিব পাৰো 1 টু লিখিলে হ'ব নে লিখিলে হ'ব বুজাৰ কাৰণে দিলো আৰু বাকি p q আৰু r কিউব মানে তিনিটা r নেক্সট 22 টুক আমি কি লিখিব পাৰো 11 ইনটু 2 আৰু p q r কিউব এইটো টু p স্কয়ার q কিউব r এইটো কোশ্চনটো ভুল হল এটো অলপ গোটেই ভিডিওটোৱে কাটিব লগা হ'ব আৰু নহলে 6 লৈকে ৰাখি লগো Hai, ti bakone. কেলগো Ma. কেগো আমার বুমা থাতো